নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো আমি সকলোৱে জানো এনইপি 2020 জৰিয়তে আমাৰ শিক্ষাৰ ব্যৱস্থাটোৰ কিছু পৰিৱৰ্তন আনিবৰ কাৰণে বিচৰা হৈছে ইয়াৰ আগতে 86 আছিল তাৰ পৰৱৰ্তী পৰ্যায়ত 2020 চনত আমাৰ শিক্ষাৰ কাৰণে কিছু নীতি নিয়ম সংযোজন কৰি ভালভাৱে শুদ্ধভাৱে আমাৰ শিক্ষা ব্যৱস্থাটো যাতে আগবাঢ়ি যাব পাৰা হয় তাৰ কাৰণে এনইপি 2020 ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু এনইপি 2020 এটা বিশেষ কথা কোৱা হৈছিল যে কি আমাৰ ফাউন্ডেশনটো মজবুত কৰিব লাগে আৰু শিক্ষাৰ যি আমাৰ ডিগ্ৰী কোৰ্সটোৰ কিছু হালহলনি ঘটাব লাগে সেই লৈ ইতিমধ্যে বিভিন্ন আমাৰ 3 ইয়াৰ ডিগ্ৰী কোৰ্সৰ পৰিৱৰ্তে ইতিমধ্যে 4 ইয়াৰ্স ডিগ্ৰী কোৰ্সৰ কথাটো আহিছে আৰু তাৰ সমসাময়িকভাৱে 4 বছৰীয়া আন এটি কোৰ্স ইতিমধ্যে ইমপ্লিমেন্ট কৰা হৈছে অসমৰ প্ৰায় ভালে কেইখন মহাবিদ্যালয়ত এই কোৰ্সটো ইমপ্লিমেন্ট কৰা হৈছে আৰু একেবাৰে ভাৰতবৰ্ষৰ 77খন কলেজত এই ব্যৱস্থাটো ইমপ্লিমেন্ট কৰা হৈছে এই 4 বছৰীয়া এই বিশেষ কোৰ্সটো কি হয় আৰু তাত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব এই কথাখিনি আজি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম এইখন হৈছে নেশনেল টেষ্টিং এজেন্সি তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ নোটিছ 16 জুন তাৰিখে এই নোটিছখন প্ৰকাশ কৰা হৈছে আৰু আমাৰ 4 বছৰীয়া যেটো কোৰ্স এই কোৰ্সটোক নামকৰণ কৰা হৈছে আপোনালোকে সব ITEP মানে হৈছে 4 ইয়াৰ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম এই যেটো 4 বছৰীয়া কোৰ্সৰ কথা ইয়াত নতুনকৈ সংযোজন কৰা হৈছে হেতু হৈছে 4 ইয়াৰ্স ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম আৰু এই 17খন কি কৰা হৈছে দি লিষ্ট অফ 77 সেন্ট্ৰেল এণ্ড ষ্টেট ইউনিভাৰ্সিটিজ অৰ্থাৎ 17খনৰ 77 খনৰ নাম ইয়াত ইনক্লুড কৰা হৈছে গতিকে এইটো আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এইটো হৈছে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ এটি বিশেষ পোষ্ট ইয়াতে উল্লেখ কৰিছে Assam is leading the nation in implementing NEP 2020 as per the list released by NCTE 18 institute from Assam have been approved to offer 4-year integrated teacher education program 4 years integrated teacher education program jak pola hobo ITEP with the total allocation of 1500 seats this account for 21 of this 7100 seat sanction across 77 institution in the country gutei bharatborkhor bitorat 7177 খন ইনষ্টিটিউশনত 7100 টা সিট এলট কৰা হৈছে তাৰে অসমৰ 18 খন ইনষ্টিটিউশনত 1500 টা সিট এলট কৰা হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী তেওঁলোকে এই কোৰ্সটো নিশ্চয় গ্ৰহণ কৰিব পাৰিব আৰু ইয়াক লৈ এই কোৰ্সটো গ্ৰহণ কৰিলে কি হ'ব কেনেকৈ কি কৰিব লাগিব ইয়াক লৈ ডিটেইলছ পৰৱৰ্তী পৰ্যায়ত নিশ্চয় ডিটেইল গাইডলাইন প্ৰকাশ পাব শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব